জ্যোতিষাস্ত্ৰত গ্ৰহৰ ৰজা সূৰ্যদেৱে স্থান পৰিৱৰ্তন কৰিব, অৰ্থাৎ এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ যাত্ৰা কৰিব। বৰ্তমান সূৰ্য কুম্ভ ৰাশিত বিৰাজমান, শনিদেৱৰ লগতে আছে আৰু অহা 14 মাৰ্চৰ সন্ধিয়া 6:32 সূৰ্যদেৱ মীন ৰাশিত প্ৰৱেশ কৰিব। সম্পূৰ্ণ এক মাহৰ পিছত সূৰ্যদেৱ ৰাশি পৰিৱৰ্তন কৰিব আৰু এই ৰাশি পৰিৱৰ্তনৰ ফলত 5 ৰাশিৰ জীৱনলৈ আহিব সৰ্বোত্তম সময়। তেওঁলোকৰ চাকৰি, ব্যৱসায়, তেওঁলোকৰ কৰ্মস্থান, তেওঁলোকৰ স্বাস্থ্য, তেওঁলোকৰ শিক্ষা, যাত্ৰা সকলোতে তেওঁলোকৰ পৰিৱৰ্তন দেখা পোৱা যাব। আৰু এই 5 ভাগ্যশালী ৰাশিৰ ভিতৰত আপোনাৰ যদি ৰাশিটো সোমাই আছে বা তাক যদি জানিব বিচাৰিছে, তেনেহ'লে আপুনি ভিডিঅ'টো শেষলৈকে চাব। 12টা ৰাশি আছে, সেই কথা আপুনি জানে। সেই 12টা ৰাশিৰ ভিতৰত এই 5টা ৰাশি সূৰ্যদেৱৰ গোচৰৰ ফলত সৰ্বোত্তম ৰিজাল্ট দিব। তেওঁলোকৰ চাকৰি ক্ষেত্ৰত পদোন্নতি হ'ব, কৰ্মস্থান উন্নত হ'ব। তেওঁলোকৰ ব্যৱসায়িকভাৱে গ্ৰথ হ'ব, নতুন ব্যৱসায়িক সূত্ৰ আৰম্ভ হ'ব। তেওঁলোকৰ বৈবাহিক স্থিতি ভাল হ'ব। তেওঁলোকৰ ক্ষেত্ৰত শিক্ষা অৰ্থাৎ এডুকেশ্যন তেওঁলোকৰ কাৰণে পজিটিভ আহিব। তেওঁলোকৰ পঢ়া শুনা ভাল হ'ব, যিকোনো ক্ষেত্ৰতে তেওঁলোকৰ কাৰণে পজিটিভ হ'ব। গতিকে এই 5টা ৰাশিৰ যদি আপুনি জানিব বিচাৰিছে, আপোনালোকে শেষলৈকে চাব। তাৰ আগত এটা সৰু অনুৰোধ, যদি আপোনালোকে আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজি ভিডিঅ'সমূহ সহজে পায়। বন্ধুসকল, এই 5 ৰাশিৰ ভিতৰত প্ৰথমে নাম ল'ব লাগিব বৃষ ৰাশি। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি যি কাম কৰি আছে তাত আপোনাৰ পদোন্নতি হ'ব, অৰ্থাৎ আপোনাৰ লাভ হ'ব, ব্যৱসায়ত লাভ হ'ব, কৰ্মস্থানত অৰ্থাৎ লাভ হ'ব, আপোনাৰ মনৰ আশাবোৰ পূৰ হ'ব। আপোনাৰ ঘৰ, গাড়ী যি ল'ম বুলি ভাবিছে প্ৰপাৰ্টি, এই সময়খিনি কিন্তু আপোনাৰ কাৰণে যথেষ্ট পজিটিভ বাৰ্তা আহিব। ইয়াৰ পিছত যিটো ৰাশিৰ কথা কওঁ, সেয়া হ'ল মিথুন ৰাশি। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে আপুনি যি কাম বিচাৰি ফুৰিছে তেনেহ'লে কৰ্মস্থান পোৱাটো নিশ্চিত হৈ পৰে। আপোনাৰ কৰ্মস্থানত পদোন্নতি হ'ব, অৰ্থাৎ আপোনাৰ কাৰণে লাভদায়ক হ'ব এইখিনি সময়। কৰ্মস্থানৰ সমান্তৰালকে আপোনাৰ মান সন্মানো বাঢ়িব। আপোনাৰ আৰ্থিক স্থিতি ভাল হ'ব, গতিকে আপোনাৰ এইখিনি সময় ভাল হ'ব। তাৰ পিছৰ ৰাশিটো হৈ গ'ল কন্যা ৰাশি। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এই সময়খিনি আপোনাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনাৰ কাৰণে লাভ হ'ব। নতুন নতুন ব্যৱসায়িক উৎস আপোনাৰ জীৱনত পাতন মেলিব পাৰিব। ঠিক তেনেকে আপোনাৰ বিবাহিত জীৱনৰ সমস্যাবিলাকো দূৰ হ'ব, অৰ্থাৎ পূৰ্বতে যি খাম খেয়ালি আছিলে সেইখিনি দূৰ হ'ব। তাৰ পিছৰ ৰাশিটো হৈ গ'ল বৃশ্চিক ৰাশি। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয়, আপুনি ঘৰৰ পৰা দূৰত পঢ়িম বুলি ভাবিছে, এয়াও আপোনাৰ কাৰণে ভাল হ'ব। যদি আপুনি পঢ়ি আছে বা আপোনাৰ সন্তানে যি পঢ়া শুনা কৰি আছে আৰু তেওঁলোকৰ ৰাশি যদি বৃশ্চিক হয়, তেনেহ'লে এই সময়খিনি তেওঁলোকৰ কাৰণে পজিটিভ। তেওঁলোকৰ পঢ়া শুনা, চাকৰি বাকৰি, ব্যৱসায় তেওঁলোকৰ কাৰণে লাভ হ'ব। আৰু তাতোতকৈ ভাল হ'ব তেওঁলোকৰ স্বাস্থ্য। গতিকে তেওঁলোকৰ স্বাস্থ্যত যি সমস্যা আছিলে সেই সমস্যা তেওঁলোকৰ দূৰ হ'ব। গতিকে চতুৰ্থ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। আৰু ইয়াৰ পিছৰ যিটো ৰাশি ক'বলৈ গৈ আছো, সেয়া হ'ল ধনু ৰাশি। যদি আপুনি ধনু ৰাশিৰ ব্যক্তি হয়, তেনেহ'লে এই সময়খিনি আপোনাৰ কাৰণে লাভৱান হ'ব। বিশেষকৈ প্ৰপাৰ্টিৰ লগত জড়িত কামবিলাক আপোনাৰ হৈ উঠিব। আপোনাৰ মাতৃস্থান উন্নত হ'ব, অৰ্থাৎ মাতৃৰ ভাল হ'ব। তেওঁলোকৰ বেমাৰ আজাৰ যি হৈ আছিলে সেয়া ভাল হ'ব। আৰু তেওঁলোকৰ ক্ষেত্ৰত প্ৰপাৰ্টিৰ লগত ডিলিং, বিকাৰ ক্ষেত্ৰতে হওক, কিনাৰ ক্ষেত্ৰত তেওঁলোকৰ কাৰণে যথেষ্ট ভাল বুলি ক'ব পাৰি। এই সময়খিনি ধনুৰাশিৰ কাৰণে ভাল।